Lasolam Garbia tum chini pe me nahi longara tum chini pe me nahi jong si BJP hailo tente Congress hailo tangte CPIML hailo tangte lake Bongo Sena tum hello alle ke long nahi Bihar Sena tum hello alle ke long nahi lake alang li tum Garbia long cherai tet long pon ke non het jong kalau dia long mas joining program benaman APSLC along claim bang BJP long ke sport administration pangcho jong het jong resign hotel masuk aso puthak nang hin pe ajaha katum Stephen pangcho bang ke alang li APSLC phan ani ke dokle le karijan kali kusi alang li chakitla personnel lam ben aposi alang li resign alang li atuke Nang tujuh kita tek labang kita, jawang tujuh kita tek labang kita. Lapen aja tum kidun tum mengelak. Ilitum kapang bar, kapang bar ada nak lagi. Pini ni apa itu dah? Peculong ledep hang jang. Ili kapit cipo, lagi. Nang cudet tidak. Councilor FPHLC Sorka Komono. Lasi ini tuh Komono. Ayo Bonabor karena amat kathar sahabat Bonabor karena ofindar Bonabor boleh. 26 council hobo আমার FPHLC within state to ki state within state এতিয়া আপোনালোকে 6 শিডিউলৰ অন্তৰ্গত এটা কাউন্সিল মাত্ৰ ষ্টেট উইদিন ষ্টেট হলে অসমৰ পৰা আপোনালোক আঁতৰি নাযায় কিন্তু যেনেকৈ অসমত পুৰা চৰকাৰ আছে আমাৰ কাৰ্বি আংলঙতো তেনেকুৱা ফুল ফ্লেজেড চৰকাৰ আছে মই সেইকাৰণে আপোনালোকে এইটো পাবলৈ লৈছিলে 1967 1967 আপোনালোকে এইটো ষ্টেট উইদিন ষ্টেট বা অসমক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰি কেন্দ্ৰীয় চৰকাৰে আপোনালোকৰ কাৰ্বিসকলক এই ষ্টেট উইদিন ষ্টেট দিবলৈ লৈছিলে কিন্তু কেন্দ্ৰীয় চৰকাৰে সেইটো মানি লোৱাৰ পাছতো সেই সময়ৰ অসমৰ সেই সময়ৰ কংগ্ৰেছ চৰকাৰ আৰু অসমৰ জাতীয়তাবাদী নেতৃবৰ্গই ইয়াৰ বিৰোধিতা কৰাৰ কাৰণে 1967 ত পাবলগীয়া ষ্টেট উইদিন ষ্টেট আপোনালোকে নাপালে সেইটোৰ কাৰণে যুঁজি ইতিমধ্যে মেঘালয় ষ্টেট পাই গ'ল মেঘালয় ষ্টেট পাই গ'ল 1967 ত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ মেঘালয়ৰ লগতে খাচিয়া আৰু গাৰো শিলচৰ লগতে একেলগতে ৰাখিছিলে আপোনালোকেও ষ্টেট পাবৰ কাৰণে তেতিয়া গৈ আছিলে কিন্তু ক'বলৈ বেয়া যুগে যুগে দেখা গৈছে যে কাৰ্বিসকলে তেওঁলোকৰ অধিকাৰ পাওঁ পাওঁ অৱস্থাত আকৌ নোপোৱা হৈ যায় সঁচা হয় কেলে তাৰ কাৰণটো হ'ল আপোনালোকৰ বহু নেতাৰ 2 নম্বৰী ৰাজনীতি মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো আপোনালোকে 244A পোৱাটো মোৰ বাহিৰে চাগে অসমীয়া মানুহে ছাপৰ্টে নিদিব ক'ব যে কেলে কৈছো বুলি ক'ব কিন্তু মই কওঁ যে আপোনালোকে 244A পাব লাগে আপোনালোকৰ কাৰণে সংবিধানত এইটো লিখি থোৱা আছে আপোনালোকক সেই অধিকাৰ দিব লাগে এইটো মই মানি নহয় আদিবাসী লোক আহিছে মই সকলোকে কৈছো যে কাৰ্বি আংলঙত 244A দিয়াটো মই সমৰ্থন কৰোঁ এখন স্পষ্টকে সকলোৱে কৈ দিব পাৰে মোক কাইলৈ ক'ব যে ই ভিলেই ই কাৰ্বিবিলাকক স্বায়ত্ত শাসন দিবলৈ যায় এনেকে ক'ব ই মোক গালি দিব কিন্তু মই একদম দৃঢ়তাৰে আপোনালোকৰ সন্মুখত কৈ গৈছো যে 244A মই ছাপোৰ্ট কৰোঁ আৰু সেইকাৰণে আপোনালোকে নো অট'নমাছ ষ্টেট নো ৰেছ বুলি নো
এতিয়া ময়ো একেলগতে আপোনালোকৰ হাতৰ মুঠি ওপৰলৈ তুলি একেলগতে কওঁ যে নো অট'নমাছ ষ্টেট নো ৰেষ্ট। দেই এইটো একদম স্পষ্টকৈ কৈছোঁ, অসমত আৰু কোনো মানুহে ইমান স্পষ্টকৈ এইটো কথা ক'ব নোৱাৰে। মই খাটাংকৈ আপোনালোকক ক'ব পাৰোঁ। মই কিন্তু আপোনালোকক এইটো ছাপৰ্ট দিওঁ, আৰু কোনোবাই মোক ভাল পালে বেয়া পালেও মই ফেডাৰেলিজমত বিশ্বাস কৰোঁ। ফেডাৰেলিজমত মই বিশ্বাস কৰোঁ। ক্ষমতা দিল্লীৰ হাতত নহয়, দিছপুৰৰ হাতত নহয়, জনতাৰ হাতলৈ আহিব লাগে, এইটো বিশ্বাস কৰোঁ। আৰু সেইকাৰণে মই কাৰ্বিসকলৰ 244A ছাপৰ্ট কৰোঁ। এইটো ক্লিয়াৰিফাই সকলোকে কৰি দিছিলে। ডিমাছাসকলৰ ক্ষেত্ৰতো একেই ছাপৰ্ট কৰোঁ। কিন্তু এটা কথা মনত ৰাখিব, কোনো ৰাজ্য, কোনো জিলা বা কোনো কেন্দ্ৰীয় শাসিত অঞ্চলত অকল এটা জাতি বসবাস নকৰে। কাৰ্বি আংলঙতো অকল কাৰ্বি মানুহে বসবাস নকৰে, কুকিয়ে বসবাস কৰে, নগাই বসবাস কৰে, লুথাই বসবাস কৰে, ৰেংমাই বসবাস কৰে, বড়োৱে বসবাস কৰে, আহোমে বসবাস কৰে, অসমীয়া ভাষী মানুহে বসবাস কৰে, আদিবাসী মানুহে বসবাস কৰে। আপোনালোকেও কিন্তু একেটা সময়তে প্ৰত্যেকটো জাতিক সন্মান কৰিবলৈ শিকিব লাগিব। মই স্পষ্টকে একেটা কথাই কৈ দিছো, স্পষ্টকে একদম কৈ দিছো। দুটা কথা আপোনালোকে মনত ৰাখিছে চাগে। যেনেকৈ মই আপোনালোকৰ গণতান্ত্ৰিক সংগ্ৰামক সমৰ্থন দিছো যে আপোনালোকে অধিক ক্ষমতা পাব লাগে, আপোনালোকে ষ্টেট উইদিন ষ্টেট পাব লাগে, 244A পাব লাগে। একেটা সময়তে মই একেটা গণতান্ত্ৰিক কথা কৈছো যে কাৰ্বি আংলঙত পৃথিৱীৰ কোনো ঠাইতে অকল এটা জাতি বসবাস নকৰে, আন যিবিলাক জাতি বসবাস কৰে তেওঁলোককো আপোনালোকে সন্মান সহকাৰে তাত বসবাস কৰিবলৈ অধিকাৰ দিব লাগে, হয়নে? যদি আপুনি বেলেগক সন্মান নকৰে তেতিয়াহ'লে আপোনাকো বেলেগে সন্মান নকৰিব, হয়নে? গতিকে এইটো মনত ৰাখিব। তাৰ বাহিৰে 100% আপোনালোকক আন সকলো কথাতে মই সমৰ্থন কৰোঁ, 100%। এতিয়া 244A কোনে আনিব পাৰিব? 244A তুলিৰাম ৰঙাঙে আনিব নোৱাৰে। তুলিৰাম ৰঙাঙৰ ৰাজহাড়ডাল, এই ৰাজহাড়ডালক কি বুলি কয় কাৰ্বি ভাষাত? কি বুলি কয়? আমৈ। এই আমৈটো তুলিৰামৰ এই আমৈটো এনেকে বেকা। কথাটো বুজিছেনে নাই? তুলিৰামে হিমন্ত বিশ্ব শৰ্মালৈ ভয় কৰে, হয়নে নহয়? তুলিৰাম ৰঙাঙে নৰেন্দ্ৰ মোদীলৈ ভয় কৰে, হয়নে নহয়? আৰু তুলিৰাম ৰঙাঙে ট্ৰাইবেল মানুহ হৈও হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ ওচৰত চাৰেণ্ডাৰ কৰে, হয়নে নহয়? আৰু কোনো চাৰেণ্ডাৰ কৰা মানুহে কেতিয়াও অধিকাৰ কাঢ়ি আনিব নোৱাৰে। কথাটো বুজিছেনে নাই? কোনো চাৰেণ্ডাৰ কৰা মানুহে অধিকাৰ কাঢ়ি আনিব নোৱাৰে। তুলিৰাম ৰঙাঙে কয়লাৰ পৰা পইচা খাব পাৰিব, ৰাস্তাৰ নামত অহা পইচা আধা খাই দিব পাৰিব, বুজিছেনে নাই? আৰু আপোনালোকক কেতিয়াবা গাহৰি মাংস আৰু মদো খুৱাব পাৰিব। কিন্তু তুলিৰাম ৰঙাঙে কেতিয়াও 244A কাৰ্বি আংলঙৰ মানুহৰ কাৰণে আনি দিব নোৱাৰে। কথাটো বুজিছেনে নাই? সঁচাকৈ বুজিছেনে নাই? মই কাৰ্বি ভাষা নাজানো, মই জনা হ'লে কাৰ্বি ভাষাত ক'লোহেঁতেন। এইটো ক'ব পাৰিব লাগিছিলে। কাৰ্বিসকল অসমৰ কলম্বাছ কোনে কৈছিলে? বিষ্ণু ৰাভাই কৈছিলে। বড়ো নেতা, অসমৰ আটাইতকৈ ডাঙৰ বিপ্লৱী বিষ্ণু ৰাভাই কৈছিলে যে অসমখন প্ৰথমতে আৱিষ্কাৰ কৰিছিলে অসমৰ প্ৰথম মানুহ হ'ল কাৰ্বিসকল, বুজিছেনে নাই? মোৰ গুৰু বিষ্ণু ৰাভাই কৈছিলে, বিষ্ণু ৰাভাই কৈছিলে যে অসমৰ প্ৰথম মানুহবিলাক হ'ল কাৰ্বি মানুহ। আৰু
কাৰ্বি মানুহবিলাকক মই আজি এই লগত আপোনালোকে বহি থাকোঁতে এজনকৈ সুধিছিলোঁ, মহিলাবিলাকক সুধিছিলোঁ, মতা মানুহবিলাকক সুধিছিলোঁ, মই সুধিছিলোঁ যে আপুনি কি কৰে, চাকৰি কৰে নে অন্য কি? মই ইয়াত যিমান মানুহ লগ পালোঁ, যিমান মানুহ মই 100 মান মানুহক সুধিলোঁ, 100 মান মানুহে ক'লে যে আমি চবেই খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ। হয়নে? খেতি কৰোঁ নহ'লে হাজিৰা কৰোঁ, হয়নে? তাৰপিছত মই সুধিলোঁ যে আপোনালোকৰ ঘৰবিলাক পকা নে কেঁচা? মোক এজন মানুহে মাত্ৰ ক'লে যে আমাৰ ঘৰটো পকা। বাকী মই 100 জনৰ ভিতৰত এজন মানুহে পকা বুলি ক'লে, মোক 99 জনে ক'লে যে আমাৰ চবৰে ঘৰ কেঁচা। হয়নে? মই সুধিছিলোঁ যে আপোনালোকে কি পানী খায়? চৰকাৰৰ টেপৰ পৰা অহা পানী খায় নে ক'ৰ পৰা খায়? কৈছে আমাৰ পাহাৰৰ পৰা অহা পানী খাওঁ, জুৰিৰ পৰা। কৈছিলে যে আমি কুঁৱাৰ পানী খাওঁ আৰু দমকলৰ পানী খাওঁ, টিউবৱেল বুলি কৈছিলে মোক। টিউবৱেলৰ পৰা খাওঁ এনেকৈ কৈ আছিলে মোক, হয়নে? তো আপোনালোকে চাওক, কাৰ্বি মানুহৰ দাঁতকেইটা চাওক, ভিতৰত চব ক'লা ক'লা হৈ গৈছে, কাৰণ আজিও কাৰ্বি মানুহে আইৰণ থকা পানী খাই আছে। অসমৰ আটাইতকৈ পুৰণি, অসমৰ আটাইতকৈ খিলঞ্জীয়া, অসমৰ আটাইতকৈ ভূমিপুত্ৰ মানুহবিলাকৰ ঘৰবিলাক যদি কেঁচা আৰু আটাইতকৈ পুৰণি মানুহবিলাকৰ যদি চাকৰি নাই, তেতিয়াহ'লে কাৰ চাকৰি আছে অসমত? হয়নে নহয়? যেতিয়ালৈকে কাৰ্বি আংলঙৰ প্ৰত্যেকজন মানুহৰ ঘৰ পকা নহ'ব, লেট্ৰিনটো যেতিয়ালৈকে টাইলছ লগাব পৰা নহ'ব, যেতিয়ালৈকে প্ৰত্যেকৰ ঘৰত এখনকৈ 4চকীয়া গাড়ী নহ'ব, যেতিয়ালৈকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়ুৱাব নোৱাৰিব, আৰু যেতিয়ালৈকে মাক দেউতাকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব পৰাৰ সামৰ্থ্য, এবিলিটি যেতিয়ালৈকে নাহিব, তেতিয়ালৈকে আপোনালোকে যুঁজি থাকিব লাগিব, সংগ্ৰাম কৰিব লাগিব, আন্দোলন কৰিব লাগিব। মই আপোনালোকক লিখি দিব পাৰোঁ, তুলিৰাম ৰংনাথ নহয়, দিছপুৰৰ বা দিল্লীৰ আটাইতকৈ ডাঙৰ দালালটোৱেও যদি ৭৭ বছৰ স্বাধীনতাৰ পাছত যদি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যদি CM হৈ থাকে, ৭৭ বছৰতো পকা ঘৰ পকা কৰি দিব নোৱাৰে, পকা কৰি দিব নোৱাৰে। যে কৈছে যে যদি তুলিৰাম ৰংনাথক ভোট দিয়ে, যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে 2 টুকুৰা গাহৰিৰ মাংস খাবলৈ পাব, 1 গিলাচ চুনাই মদ খাবলৈ পাব, আৰু ইলেকশ্যনৰ সময়ত 100 টকা বা 200 টকা পাব। কিন্তু কেতিয়াও আপোনালোকে কেতিয়াও ভাল ঘৰ এখনত থাকিবলৈ নাপাব। এতিয়া আপোনালোক কাৰ্বি মানুহবিলাক, কাৰ্বি আংলঙত থকা ডিমাচা মানুহবিলাক, কাৰ্বি আংলঙত থকা কুকি মানুহবিলাক, কাৰ্বি আংলঙত থকা লুথা মানুহবিলাক, ৰেংমা মানুহবিলাক আৰু আন জাতিৰ সকলো মানুহবিলাক এতিয়াহে ধনী ক'ব পাৰিব যেতিয়া আপোনালোকে 244A পাব, নাম্বাৰ 1। আৰু 244A সেই মানুহৰ হাতত থাকিব লাগিব যি মানুহে জনতাৰ কাৰণে কাম কৰে, যি মানুহে দিছপুৰ আৰু দিল্লীৰ কাৰণে ATM হিচাপে ব্যৱহাৰ নহয়। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? এতিয়া কাৰ্বি আংলঙত কয়লা খান্দে, এতিয়া NC হিলছত কয়লা আৰু সুনীল খান্দে, কিন্তু কাৰ্বি মানুহ আৰু ডিমাচা মানুহে তাৰ ভাগ নাপায়। হয়নে নহয়? অকল খালি হিমন্ত আৰু নৰেন্দ্ৰ মোদীৰ দালাল কেইটামান, তুলিৰাম ৰংনাথৰ নিচিনা দালাল কেইটামান টকা পায়, আৰু বাকী কাৰ্বি মানুহে অকল খালি সেই কয়লা ভাটিলৈ আহি থকা গাড়ীবিলাকৰ অকল ধূলিবিলাকহে খাবলৈ পায়। হয়নে নহয়?
APSLC ইলেকশ্যনত জিকক বা হাৰক আন্দোলনটো বেছিকে আগবঢ়াই লৈ যাব লাগিব আৰু মই আপোনালোকক কথা দিছো আপোনালোকে যেতিয়া গুৱাহাটীলৈ যাব গোটেই কাৰ্বি আংলঙৰ মানুহে আন্দোলন কৰিবলৈ দিছপুৰ ঘেৰাও কৰিবলৈ তেতিয়া আপোনালোকৰ লগত অসমীয়া মানুহৰ প্ৰতিনিধি হিচাপে ময়ো আপোনালোকৰ লগত আপোনালোকক যদি হিমন্তৰ পুলিচে গুলিয়াই তেতিয়াহ'লে ময়ো বুকু পাতি থিয় হ'ম সেইকাৰণে মই APSCৰ চেয়াৰমেন APSCৰ সভাপতি APSLCৰ সভাপতি জনছ ইন্টি কাপাৰ ডাঙৰীয়াক ক'ব খুজিছো অকল ইলেকশ্যনত লাগি থাকিলে নহ'ব ইলেকশ্যনত লাগি থাকক কিন্তু তাৰ লগে লগে ডাঙৰ বিশাল বিশাল ৰাজনৈতিক সমাৱেশ আৰু ৰাজনৈতিক আন্দোলন আমি গঢ়ি তুলিব লাগিব যাতে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্বি আংলঙে 244A অধীনত ষ্টেট উইদিন ষ্টেট লাভ কৰিব পাৰে যদি লাগে তেতিয়াহ'লে সকলো কাৰ্বি আংলঙত থকা সকলো জাতিৰ মানুহ একলগ হ'ব লাগিব কিন্তু মই এটা কথা স্পষ্টকৈ কৈ দিছো অকল কাৰ্বি মানুহ নহয় কাৰ্বিৰ লগতে আন কুকিকে ধৰি যিমান কাৰ্বি আংলঙত থকা জাতি জনগোষ্ঠীৰ মানুহ আছে সকলোকে ভাই ভাই ৰূপে দেখিব পাৰিব লাগিব আপোনালোকে কিন্তু একেটা সময়তে কিন্তু মই এটা কথা কওঁ যে ইয়াত থকা অসমৰ ইণ্ডিজিনিয়াছ মানুহবিলাকক আপোনালোকে সকলোৱে মৰম কৰক আদিবাসী মানুহবিলাকক সকলোৱে মৰম কৰক কিন্তু বিজেপিৰ স্পন্সৰশ্বিপত বাংলাদেশৰ পৰা আহিয়ে হয় নহয় বেংগলৰ পৰা আহিয়ে কাৰ্বি আংলঙত যিবিলাকে মাটি দখল কৰিছে হিন্দুৱে হওক বা মুছলমানে হওক কাকো কাৰ্বি আংলঙত কেতিয়াও এনেকৈ মাটি দখল কৰিবলৈ দিব নোৱাৰে হয় নহয় কাৰ্বি আংলঙৰ মাটি কাৰ্বি আংলঙত থকা মানুহৰ কাৰণে হয় নহয় কিন্তু কাৰ্বি আংলঙৰ মাটি বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা হিন্দু মুছলমান মানুহৰ কাৰণে নহয় হয় নহয় গতিকে আপোনালোকে আপোনালোকৰ সেই আপোনালোকৰ মাটি দখল কৰি ইয়াত কি কিবা বাহিনী বনাইছে নহয় কি বাহিনী কি বংগ সেনা আৰে কাৰ্বি আংলঙৰ কাৰ্বি সেনা নাথাকি বংগ সেনা ওলাইছে ইয়াতে কাৰ্বি সেনা নাথাকি বংগ সেনা ওলাইছে ইয়াতে তো আপোনালোকে সকলোৱে সাৱধান হওক যে কোনো বংগ সেনা সংঘ সেনা কাৰ্বি আংলঙত থাকিব নোৱাৰিব কাৰ্বি আংলঙত থাকিব কাৰ্বি সেনা কাৰ্বি আংলঙত থাকিব ইণ্ডিজিনিয়াছ সেনা হয়নে নহয় ভূমিপুত্ৰৰ সেনা ইয়াত কাৰ্বি মানুহ আৰু অসমৰ পুৰণি খিলঞ্জীয়া মানুহৰ অধিকাৰ থাকিব ইয়াত কেতিয়াও বিদেশৰ পৰা অহা মানুহৰ অধিকাৰ থাকিব নোৱাৰে হয়নে নহয় শ্ৰদ্ধেয় ৰাইজ মই 26 অক্টোবৰ তাৰিখৰ পৰা ঘৰলৈ যোৱা নাই অকল চাৰিওফালে অসমৰ চাৰিওফালে ঘূৰি আছো ঘূৰি ঘূৰি মিটিং কৰি আছো আৰু মিটিং কৰি ৰাইজক এটাই কথা কৈছো যে 2026 চনত হিমন্ত বিশ্ব শৰ্মাক গাদীয়ে চাদিয়ে বান্ধি লৈ চকীয়ে টুকিয়ে বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব আৰু লগতে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক দলিওৱা হ'ব তাৰ লগত আৰু এখন সৰু চকী আৰু এটা মানুহক বান্ধি লোৱা হ'ব কোন বাৰু কাৰ্বি আংলঙৰ পৰা আৰু এটা মানুহক বান্ধি লোৱা হ'ব একেখন হিমন্ত বিশ্ব শৰ্মাৰ কাষতে থকা চকী এখন হয়নে নহয় বান্ধি লোৱা হ'ব আৰু অসমৰ চব মানুহবিলাকে কাৰ্বি ডিমাচা কুকি চব মানুহবিলাকে এনেকে ধৰি ব্ৰহ্মপুত্ৰলৈ এনেকে মই সকলো ৰাইজকে 26 চনৰ নিৰ্বাচনত একো নেচাবৰ কাৰণে কেৱল আৰু কেৱল APSLC ভোট দিবৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছো
আৰু মই নিজে আহি 26 চনৰ ইলেকশ্যনত APHLCৰ কাৰণে কেম্পেইন কৰিম আপোনালোকৰ ঘৰবিলাকলৈ যাম আপোনালোকৰ গাঁৱলৈ যাম আপোনালোকৰ পাহাৰলৈ যাম আৰু কাৰ্বি আংলঙৰ পৰা তুলিনাম ৰঙাওক পাহাৰৰ পৰা দলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম হ'বনে আৰু 2 নম্বৰ কাৰ্বি সাহিত্য শাসিত পৰিষদটো কেইটামান দালালৰ হাতত এৰি দিয়াটো ভাল হোৱা নাই হয়নে নহয় এইবাৰ কাৰ্বি সাহিত্য শাসিত পৰিষদ কাৰ্বি আংলং অট'নমাছ কাউন্সিলখন আমি অতি সোনকালে আমাৰ APHLCৰ হাতলৈ অনাৰ ব্যৱস্থা কৰিব লাগে সকলোৱে আমি এই সাহিত্য শাসিত পৰিষদখন আনিব লাগিব আৰু আনিলৈ এইখন কাৰ্বি মানুহ আৰু কাৰ্বি আংলঙত থকা মানুহৰ অধিকাৰৰ কাৰণে কামত খটুৱাব লাগিব কাকো দালালি কৰিবৰ কাৰণে এইখন এৰি দিব নালাগিব মই এটাই আশা ৰাখিম যে কাৰ্বি আংলঙৰ প্ৰত্যেকটো পৰিয়ালৰ ঘৰত বিশুদ্ধ খোৱা পানী হওক প্ৰত্যেকটো ঘৰ পকা হওক প্ৰত্যেকটো লেট্ৰিন টাইলছ লগাওক প্ৰত্যেক ঘৰ মানুহে চাকৰি পাওক প্ৰত্যেক মই ইয়াত সুধিছিলো হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে বোলে আমি খিলঞ্জীয়া মানুহৰ কাৰণে বহুত কাম কৰিছো মই ইয়াত গোটেই কাৰ্বি মহিলাবিলাকক সুধিছিলো আৰু কাৰ্বি আৰু কাৰ্বি আংলঙত থকা খিলঞ্জীয়া মানুহে মাটিৰ অধিকাৰ নাপাব মাটিত সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা নাপাব প্ৰত্যেকটো ঘৰত যেতিয়ালৈকে চাকৰি নহ'ব প্ৰত্যেকটো ঘৰ যেতিয়ালৈকে পকা নহ'ব প্ৰত্যেকজন কাৰ্বি মানুহে নিজৰ সংস্কৃতি যেতিয়ালৈকে দৃঢ়ৰূপে জীয়াই ৰাখিবলৈ সুযোগ নাপাব তেতিয়ালৈকে কাৰ্বি ৰাইজে যুঁজ চলাই যাব লাগিব আৰু সেই যুঁজত অসমৰ কোনো নাথাকিলেও মই অখিল গগৈ আপোনালোকৰ লগত থাকিম কোনো থাকক নেথাকক মই নাজানো কিন্তু মই থাকিমে কাৰণ মই জানো যে কাৰ্বি অসমৰ প্ৰথম অসমীয়া কাৰ্বি অসমৰ প্ৰথম অসমীয়া মই যিমান অসমীয়া মোতকৈ বেছি অসমীয়া কাৰ্বি হ'ব অসমৰ মোতকৈ বেছিকৈ কাৰ্বিসকলৰ অধিকাৰ আছে এতিয়া কিন্তু কাৰ্বিসকলৰ বেছিভাগৰ ঘৰে কেঁচা কাৰ্বিসকলৰ ঘৰৰ অৱস্থা বেয়া মই আমাৰ অৰ্কিড পাৰ্ক নামৰ এখন অৰ্কিড পাৰ্ক আছে কাজিৰঙা অৰ্কিড পাৰ্ক তাত আমি বেংগল দেখো আপোনালোকৰ কি লেটকং চং নে কি কয় লেটকং চং দেখো হা বুজিছেনে নাই তাত গোটেই কাৰ্বি ল'ৰাই তাতে কমেও 70জনমান কাৰ্বি মানুহে কাম কৰে মই এতিয়া প্ৰত্যেকটো ল'ৰাকে চেষ্টা কৰি আছো যে আমাৰ অৰ্কিড পাৰ্কৰ পৰা পইচা দি চবৰ ঘৰকেইটা পকা কৰিবলৈ চেষ্টা কৰি আছো মানে মই ওচৰৰ কাৰ্বি গাঁওখনৰ যেতিয়া যাওঁ নহয় মইতো অসমত বহুত দুখীয়া মানুহ দেখিছো কিন্তু কাৰ্বি মানুহৰ নিচিনা ইমান দুখীয়া মানুহ মই দেখা নাই কাৰ্বি মানুহৰ ঘৰ আৰু কাৰ্বি মানুহৰ পাকঘৰ দেখুৱাই নাথাকে আমাৰ পাকঘৰততো 1 মাহৰ কাৰণে দাইল আনি থওঁ 1 মাহৰ কাৰণে দাইল আনি থওঁ 2 মাহৰ কাৰণে নিমখ থাকে 5 মাহমানৰ কাৰণে চাহপাত থাকে আপোনালোকৰ পাকঘৰটো একোৱেই নাথাকে একদম মানে এইফালে প্ৰথম আগফালে ৰৈ দিলে বেৰা ফাটি দিয়ে ঘৰটো চব ভিতৰটো দেখি থাকে আৰু পাকঘৰত কোন আছে কোন নাই দেখিয়ে থাকে আৰু বেছিভাগ বিচনাই বাঁহেৰে বনোৱা মোৰ ইমান বেয়া লাগে কাৰ্বি মানুহৰ ঘৰবিলাক দেখিলে যে অসমত যদি আটাইতকৈ দুখীয়া জাতি আছে তাৰ ভিতৰত এটা জাতি হ'ল কাৰ্বি জাতি আৰু অসমত যদি আটাইতকৈ ধনী মানুহ আছে তাৰ ভিতৰত এটা হ'ল কাৰ্বি আংলঙৰ তুলিনাম ৰঙা হয়নে নহয় লিডাৰকেইটা আটাইতকৈ ধনী মানুহকেইটা আটাইতকৈ দুখীয়া হয়নে নহয় এই লিডাৰকেইটাকো একদম কেতিয়াবা ৰবা চান্স আহিব আমাৰ দিন আহিব হয়নে নহয় এনেকে কৰিব লাগিব এবাৰ হয়নে নহয় সিহঁতক এনেকে কৰি ৰংটো তলে এনেকে দলিয়াব লাগিব হয়নে নহয় এইটো নহ'ব ইহঁতে একদম লুটি পুটি খাই কাৰ্বি মানুহক বৰবাদ কৰি দিলে গতিকে মই সকলোকে আকৌ এবাৰ কৈছো মই 3টা কথাই কৈ আছো এই সময়খিনিৰ ভিতৰত মই
কাৰ্বিসকলৰ 244A ভাৰতৰ সংবিধানৰ 244 কৰ অধীনত ষ্টেট উইদিন ষ্টেটক সমৰ্থন কৰোঁ আৰু এইটো সকলো কাৰ্বিয়ে পাব লাগে। কিন্তু মই একেলগে কৈছোঁ যে কাৰ্বি মানুহে কিন্তু অনা কাৰ্বি মানুহ যি অসমৰ খিলঞ্জীয়া মানুহ তেওঁলোকক কিন্তু গালি চালি পাই থাকিলে নহয়, মৰমত ৰাখিব লাগিব। কাৰণ এখন ৰাজ্যতো অকল এটা জাতি নাথাকে নহয়, চব জাতি মানুহক ৰাখিলে আপোনালোকে ৰাজ্য পাব। ইয়াত যদি বেছিভাগ অনা কাৰ্বি মানুহে কয় যে কাৰ্বি মানুহক চাহিদা নিদিব, তেতিয়াহ'লে কেতিয়াও আপোনালোকক নিদিয়ে। চবকে মৰমত ৰাখিব লাগিব। এইটো কথা বুজি ল'ব দেই, এইটো কথা ভুল নকৰিব কেতিয়াও, বুজিছেনে নাই? চবে ক'ব লাগিব যে কাৰ্বি আংলঙত থকা আমাৰ মানুহক চাহিদা অকণ দিয়ক, এনেকে ক'লেহে আপোনালোকে পাব, বুজিছেনে নাই? এইটো 1 নম্বৰ। 2 নম্বৰ কথা, আপোনালোকে তুলিৰাম নঙাঙৰ নিচিনা দালালবিলাকক দলিয়াই পেলাব লাগিব আৰু আপোনালোকে জননীতি কাঠাৰৰ নিচিনা মানুহবিলাকক আনিব লাগিব। হয়নে নহয়? ছখন আসনৰ ভিতৰত কাৰ্বি আংলং আৰু ডিমা হাছাও, ছখন আসনৰ ভিতৰত 6খন বিধানসভাৰ আসন APHLC হাতলৈ আনিব লাগিব। কাৰণ এতিয়া বিজেপিৰ পৰা যিকেইটা মানুহ গৈছে, মই একেলগতে সেই MLA কেইটাৰ লগত বহি থাকোঁ, সেইকেইটাৰ মুখেদি মাতিবই লাগে। হয়নে নহয়? আপোনালোকৰ কাৰ্বি আংলঙৰ MLA কেইজনে এটাও শব্দ বিধানসভাত নকয়, নামাতে। এটা মুখতে আশা লগাই থৈ দিছে, ইমান কৰিছে এনেকে তাক লগাই দিছে, এটা শব্দ নামাতে কাৰ্বি আংলঙৰ। গতিকে আপোনালোকে এই শাসনটো বদলাব লাগিব, কাউন্সিলটো আৰু লগতে বিধানসভাৰ আসনকেইখন এইবাৰ APHLCৰ কাৰণে আনিব লাগিব। মই নিজেও আহিলৈ এইবাৰ ঘৰে ঘৰে থাকি কেম্পেইন কৰি এইবাৰ জিকাব বিচাৰিম। আৰু 3 নম্বৰ, যেতিয়ালৈকে অসমৰ 1 নম্বৰ অসমীয়া, প্ৰথম অসমীয়া কাৰ্বিবিলাকৰ চবৰে ঘৰ পকা নহ'ব, চবৰে পানী বিশুদ্ধ নহ'ব, খোৱা পানী, চবেই যেতিয়ালৈকে চাকৰি নাপাব, তেতিয়ালৈকে অকল ষ্টেট উইদিন ষ্টেট পালে নহ'ব। যেতিয়ালৈকে চব মানুহ ধনী নহ'ব, তেতিয়ালৈকে চবেই আন্দোলন চলাই থাকিব লাগে। আৰু ষ্টেট পোৱাৰ পাছত যদি জনশক্তি কাঠাৰেও ৰৈ দিয়ে, তেতিয়াহ'লে আকৌ তাৰ পাছতো ৰাইজে আন্দোলন চলাই থাকিব লাগে। যেতিয়ালৈকে চব মানুহে ভালকে খাবলৈ নাপাব, চবৰ ঘৰ যেতিয়ালৈকে পকা নহ'ব, চবেই যেতিয়ালৈকে চাকৰি নাপাব, চবেই যেতিয়ালৈকে ধনী নহ'ব, চবেই নিজৰ ল'ৰা ছোৱালী যেতিয়ালৈকে দিল্লীত পঢ়াব নোৱাৰিব, চবেই যেতিয়ালৈকে নিজৰ মাক বাপেকৰ বেমাৰ হ'লে দিল্লীত চিকিৎসা কৰিব নোৱাৰিব, চবৰ ঘৰত যেতিয়ালৈকে গাড়ী নহ'ব, তেতিয়ালৈকে আন্দোলন অব্যাহত ৰাখিব লাগিবই ৰাইজ। হয়নে নহয়? মই এইখিনি কথা কৈয়ে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ইমান সন্ধিয়ালৈকে, ৰাতিপুৱাৰ পৰা ইমান সন্ধিয়ালৈকে আপোনালোকে ৰৈ থকাটোৱে প্ৰমাণ কৰিছে যে আপোনালোকে যুঁজিবলৈ সাজু হৈছে আৰু আপোনালোকে কোনো কথাতে বিচলিত নহয়। মই সকলোকে আকৌ এবাৰ ধন্যবাদ, কৃতজ্ঞতা, সেৱা আৰু কাৰ্টন যাচিছোঁ। ধন্যবাদ।